তো নমস্কাৰ বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। তো বন্ধুসকল, আজি মই আলোচনা কৰিম আলু লগতে পটল দুটা একেলগে কেনেকৈ কৰিব পাৰি আৰু খেতিত আমি আজি পানী দিবৰ কাৰণে প্ৰস্তুতি লৈছোঁ। তো ইফালে পাইপ আৰু লজেন যিখিনি আছিল সবখিনি আনি আমি ইয়াত খেতিত একদম পুৰা ধুনীয়াকৈ ফিটিং কৰি দিলোঁ। এতিয়া ইফালে আমি মটৰ ষ্টাৰ্ট কৰিম, সোলাৰ লগাই থৈছোঁ। চাওক গোটেই খেতিত ডেলিভাৰী পাইপ পৰি আছে। তো আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে মোক কমেণ্ট কৰি জনাব কোন ঠাইৰ পৰা মোৰ ভিডিঅ'টো চাইছে। তো পটলৰ খেতি ইয়াত আৰু 1 বিঘা মাটি নতুনকৈ লগাইছোঁ। তো পটলৰ গছবিলাক ধুনীয়াকৈ গজালি মেলিছে, মই আপোনালোকক দেখুৱাই আছোঁ। চাওক চাওক পটলৰ গছ কিমান ধুনীয়াকৈ গজালি মেলিছে। লগাই কিনে শিপাটো এনেকৈ লগাব, লগাই কিনে আপোনালোকে ওপৰত এনেকৈ আৱৰ্জনা দি ৰাখিব। তো ইফালে চাওক কিমান ধুনীয়াকৈ সাৰ সিঁচি আছে আলু খেতিত। তো আলু আৰু পটল একেলগে কৰিছোঁ। ইফালে আলু যেতিয়া বিকা শেষ হৈ যাব, আপোনালোকক যিটো আলু আজি যিটো খেতিত দেখুৱাই আছোঁ, এইটো খেতিত সৌ সিদিনাখন যে মই আলু কাটিছিলোঁ, তাৰপিছত ইণ্ডোফিল M45ৰ লগত মিক্স কৰিছিলোঁ। তো সেই আলু চাংগাছ আলু যিটো আছে হাইব্ৰিড জাতৰ, সেইটো আলু এইটো খেতিত লগাইছোঁ। তো পটলৰ শিপা 3 ফুট বাই 3 ফুটকৈ লগাইছোঁ আৰু লাইনৰ পৰা লাইনৰ দূৰত্ব ৰাখিছোঁ 5 ফুট বা 4 ফুট এনেকৈ ৰাখি আপোনালোকে লগাব। এটা পুলিৰ এটা শিপাৰ পৰা আৰু এটা শিপাৰ দূৰত্ব ৰাখিব আপোনালোকে 3 ফুট আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 4 ফুট ৰাখি আপোনালোকেও লগাব। তো মই যিমান পটলৰ শিপা পঠিয়াই আছোঁ আমাৰ অসমৰ প্ৰতিটো জিলালৈ মই পঠিয়াই আছোঁ। আপোনালোকৰ যদি এনেকুৱা ধৰণৰ হাইব্ৰিড পটলৰ প্ৰয়োজন হৈছে তেনেহ'লে আপোনালোকে মোক যোগাযোগ কৰিব। মই আপোনালোকক এনেকুৱা ধৰণৰ শিপাৰ যোগান ধৰিবৰ কাৰণে মই প্ৰস্তুতি ল'ম। তো দেৰি নকৰিব, যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিমতে কৰা খেতিৰ ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে। তো এতিয়া পানী আহি পাবহি। তো আপোনালোকক দেখুৱাই দিম গোটেই খেতিত মই অলৰেডি 40ৰ পৰা 50টামান লজেন ফিটিং কৰিছোঁ আৰু ডেলিভাৰী পাইপৰ লগত মই এইবিলাক লজেন এটা এটাকৈ ধুনীয়াকৈ ফিটিং কৰি ৰাখিছোঁ। তো আপোনালোকে এইবিলাক লজেনেদি পানী দিলে কি হয় জানে, খেতিত বৰষুণৰ দৰে পানী পৰিব আৰু আলু খেতিয়ে হওক যিকোনো ইত্যাদি খেতিত তাৰমানে এনেকুৱা ধৰণে লজেনেদি পানী দিয়াৰ লগে লগে খেতিৰ মাটিবিলাক উৰ্বৰ হৈ থাকিব, নৰম হৈ থাকিব আৰু খেতিৰ যিটো ফচল আছে এনেকুৱা ফচল তাৰমানে বেছিকৈ খেতিত হ'ব আৰু শিপাৰ ভাল এটা কাম কৰিব। তো এনেকুৱা ধৰণৰ শিপা আপোনালোকে লগাব, লগোৱাৰ পিছত আপোনালোকে এনেকুৱা পদ্ধতিমতে আপোনালোকেও পানী দিবৰ কাৰণে প্ৰস্তুতি ল'ব। তো বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে এয়া চাওক পানী আহি পালেহি। এয়া চাওক কিমান ধুনীয়াকৈ পানী মাৰিছে, চাওক গোটেই খেতিত কিমান ধুনীয়াকৈ মাৰিছে। চাওক লজেনে আহি পালেহি। ইফালে সোলাৰ আমি ফিটিং কৰি দিছোঁ। এনেদৰে লজেনেদি পানী দিয়াৰ পিছত আপোনালোকৰ খেতিত আপোনালোকে উন্নত ধৰণৰ দানাবিলাক দিব, উন্নত ধৰণৰ সাৰ দিব আৰু এনেকুৱা ধৰণৰ পটলৰ শিপা লগাবৰ কাৰণে আপোনালোকে যদি মাটি প্ৰস্তুত কৰিছে, প্ৰতি বিঘাত ছুপাৰ ফছফেট 1 বস্তা মানে 50 কিলো, পটাছ 10ৰ পৰা 15, ইউৰিয়া 10ৰ পৰা 15 আৰু DAP 10ৰ পৰা 15 কিলো ধুনীয়াকৈ আগতে মাটিত দি ধুনীয়াকৈ হাল মাৰি ধূলিময় কৰি তাৰপিছত আপোনালোকে লগাব। ফাৰ্ষ্ট টাইম যেতিয়া আপোনালোকে খেতিত পানী দিব, পানী দিয়াৰ পিছত মাটি যেতিয়া পূৰা ৰসাল হৈ যাব তেতিয়া আপোনালোকে খেতিত আকৌ এনেকুৱা ধুনীয়াকৈ হিৰো মাৰিব, হুইল মাৰিব, আমাৰ ইফালে হিৰো বুলি কয়। তো আপোনালোকে হুইল মাৰিব, হুইল মাৰি মাটি ধুনীয়াকৈ শুকাব। শুকোৱাৰ পিছত মাটি যেতিয়া একদম পূৰা ৰস শুকাই যাব তেতিয়া আপোনালোকে পুনৰাই আপোনালোকে এনেকুৱা ধৰণৰ লজেনেদি বা পাইপেদি, ডেলিভাৰী পাইপ যদি আপোনালোকৰ ঘৰত আছে এনেকুৱা পাইপেদি আপোনালোকে ধুনীয়াকৈ মাটি ভিজাই দিব। তাৰমানে কি হয়, বৰষুণ যেনেকৈ পানী পৰে তেনেকুৱা আপোনালোকৰ খেতিটো এনেকুৱা লজেন ফিটিং কৰাৰ পিছত পানী পৰি থাকিব। তো কথা হ'ল আপোনালোকে দানা কোনবিলাক দিব, ত্ৰিশুল প্লাছ, ভূমিৰত্না, গ্ৰিফিন, গ্ৰ' মেজিক এনেকুৱা ধৰণৰ উন্নত দানাবিলাক দিব। পানী দিয়াৰ পিছত 95 ষ্টেবিলাইজাৰ দি দিব। যিটো খেতিত ফলন হ'ব লাগিছিল 1.5 কুইণ্টেল, সেইটো খেতিত এনেকুৱা ধৰণৰ দানা দিয়াৰ লগে লগে তাৰমানে কি হয় 1.5 কুইণ্টেলৰ ঠাইত মিনিমাম 5 কুইণ্টেল আহি যাব। তো কথা হ'ল বন্ধুসকল, মই এটা কথা
ভালদৰে মনোযোগী হৈছোঁ বা আপোনালোকক মই জনাবলৈ আনন্দিত হৈছোঁ এই কাৰণেই যে আমাৰ আপাৰ আছামত মোৰ যিমান দাদা বাইদেউ আছে, মই দাদা বাইদেউ আপাৰ লয়াৰ চবকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো বিশেষকৈ আপাৰ আছামৰ দাদা বাইদেউসকলক মই অশেষ ধন্যবাদ দিছোঁ যে এখেতৰ যিটো নিজৰ যিটো কথা কোৱাৰ ধৰণ, যিটো আচৰণ মই বহুতে ভাল পাইছোঁ। এখেতৰ যিটো লেনদেন, মোৰ পৰা বহুতেও এনেকুৱা ধৰণৰ শিপাবিলাক ক্ৰয় কৰিছে, বহুতো দানা পঠিয়াইছোঁ। তো মই এতিয়ালৈকে কোনো এজন দাদা বা বাইদেউৰ কোনো বিহেভ এতিয়ালৈকে বেয়া পোৱা নাই। তো সেইকাৰণে আপোনালোকক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকেও এনেকুৱা ধৰণৰ খেতি কৰক। আপোনালোকৰো যদি এনেকুৱা ধৰণৰ বিধান, কিবা দানা, কিবা ঔষধৰ প্ৰয়োজন হৈছে, কিবা পটলৰ শিপা লগা হৈছে, মই এটা কথাই ফাৰ্ষ্টতে কৈছোঁ যে অসমৰ প্ৰতিটো চুকে কোণে মই কিন্তু পঠিয়াই আছোঁ এনেকুৱা ধৰণৰ পটলৰ শিপা, দানা। আপোনালোকৰ যদি প্ৰয়োজন হৈছে আপোনালোকে 7002163162 নাম্বাৰত যোগাযোগ কৰিব। তো মই আৰু বিশেষ আলোচনা নকৰোঁ। ইফালে মেচিনো অকণমান প্ৰব্লেম কৰি আছে, মই ইফালে গৈ আছোঁ। মেচিনটো ষ্টাৰ্ট কৰি কিনে মই পানী দিবৰ কাৰণে প্ৰস্তুতি ল'ম। আজিলৈ এৰিছোঁ, পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। বাই বাই।